কি যে জটিল সন্ধিক্ষণ সেফালে ধৰ্ম ৰক্ষাৰ ভীষণ যুঁজ আনফালে সেই দুৰ্মতি কৃষকৰ কুদৃষ্টি মোৰ ওপৰত কিবা ধৰে মোৰ জীৱন হ'ব আলোকিত একোকে পোৱা নাই চিন্তিছো যদিও নাই ৰাজৰাণী আজ্ঞা পালে যদিহে যাত্ৰা কৰোঁ মই কৃষকৰ কক্ষে জানো মই ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ কিন্তু উপায়হীন মই দাখী হৰিণী মহাৰাণী মই তোক কি কৈছিলো যে ভাতৃ কৃষকৰ কক্ষে যাত্ৰা কৰে তীক্ষণে নকৰি পলম ক্ষমা কৰিব মহাৰাণী মোৰ দ্বাৰা এনে কাৰ্য নহ'ব সম্ভৱ দেখিলে সেই কাল ৰূপী চক্ষু কৃষকৰ সৰ্প শৰীৰ মোৰ ভয়ে হয় কম্পমান নোৱাৰো ৰাজৰাণী নোৱাৰো পকিব মই কৃষকৰ চৰণ তোৰ বাক্য শুনি তোক অব্যাহতি দিব লাগে মই কৰ্তব্যৰ পৰা মোৰ আদেশ এতিয়াই এই মুহূৰ্ততে যাত্ৰা কৰ তই কৃষকৰ কক্ষে নতু মই তোক নকৰিম ক্ষমা কিন্তু কোনো কিন্তু নাই এয়া মোৰ আদেশ জীৱাজ্ঞা মহাৰাণী যদিহে কৃষকে কৰিব বিচাৰে মোৰ প্ৰতি অন্যায় আচৰণ তেন্তে কি ভীষণ দুৰ্যোগৰ হ'ব সূত্ৰপাত হৰিণী মহাৰাণী আপোনাৰ জ্ঞাত বিদিত মোৰ পঞ্চস্বামীৰ কথা কণ্ঠস্বৰূপে ৰক্ষা কৰে মোক প্ৰত্যেক সময়তে এই কথা অৱগত কৰিলো আপোনাক তাত মোৰ ক্ষতি কি তাত ক্ষতি আপোনাৰ মোৰ কি ক্ষতি কাৰণ কৃষক আপোনাৰ ভাতৃ হৰিণী কেনেদৰে সহ্য কৰিব আপুনি ভাতৃৰ শোক হৰিণী দাখী তই তোৰ মুখত এনে বৰ কথা নুশুনো মই কোনো কাৰণত যা এতিয়াই তই মোৰ কৰ্তব্য কৰ সমাপন ক্ষমা কৰিব মহাৰাণী এই আপোনাৰ প্ৰতি মোৰ আগজাননীয়ে হওক বা পৰিণামেই হওক তাৰ বাবে সুদেশ নাই নকৰে ভক্ষেপ মাথো তই মোৰ আদেশ কৰ পালক তেন্তে সাজু থাকিব মহাৰাণী ভীষণ প্ৰলয়ৰ বাবে যদিহে দুৰ্মতি কৃষকে কৰিব বিচাৰে অনিষ্ট এই হৰিণীৰ প্ৰতি তেন্তে গন্ধৰ্বৰূপী পঞ্চস্বামী নাথাকিব ক্ষান্ত হৈ হৰিণী মহাৰাণী মই আহিলো মহাৰাণী মই আহিলো সেই দাখী ইমান অহংকাৰ যাও কৃষকে কৰিব তোক যোগ্য সম্ভাষণ তাৰ লক্ষ্য মই জানো ভালদৰে চাওঁ বাৰু কেনেকৈ ৰক্ষা পাওঁ তই সেই কৃষকৰ আগে